টকা আপুনি আত্মসাৎ কৰিছে নেকি নাই ট্ৰেডিঙৰ নামত এইবিলাকতো আমি একো নাজানো কোনো ট্ৰেডিং মিটিং মই কৰা নাই কোনে কৈছে সেইবিলাক মই নাজানো মই আপোনালোকৰ সন্মুখতে আছোঁ এতিয়া আপুনি ট্ৰেডিঙৰ নামত YF কিবা এটা কোম্পানী নামত আপুনি টকা লৈছে নেকি নাই এইবিলাক আমি একো নাজানো তা আপুনি পুৰা আৰক্ষীৰ জালত পৰিছে সেইবিলাকতো আমি নাজানো আপোনালোকৰ সন্মুখতে আছোঁ আমি কিবা জালত পৰিছে বুলি মই নিজে ট্ৰেডিং কৰি আছে নেকি আপুনি নাই এইবিলাক মই নাজানো গ্ৰামাঞ্চলত দৰিদ্ৰ লোকসকলক আপুনি লাখ লাখ টকা ইনকাম নাই কৰি যদি কোনোবা যদি কয় যে মই ট্ৰেডিং কৰি আছোঁ বা ক'ৰবাৰ পৰা টকা লৈছোঁ তেতিয়াহ'লে দিয়ক চেলেঞ্জ কৰক মোৰ লগত মই কিমান টকা লৈছোঁ তেতিয়াহ'লে আৰক্ষীয়ে মোক এৰেষ্ট কৰক কৰি পেলাই সোধা পোছা কৰি পেলাই সিহঁতৰ টকাটো লৈ দিয়ক মই কাৰোবাৰ পৰা এতিয়ালৈকে কোনো টকা লোৱা নাই আপোনাৰ নামত কেনেকৈ বাতৰি ওলাইছে এইবিলাক একাংশ সংবাদ বাতৰিবিলাক সিহঁতে এনেকৈ কৰি আছে সিহঁতে মোক ভয় দেখুৱাইছে যে টকা দিব লাগে আৰে মই কিয় টকা দিম আপুনি চাইবাৰ অপৰাধী আছিলে মই মোক কৈছে মই বোলে চাইবাৰ অপৰাধী মই 2018 মোৰ ডিষ্ট্ৰিবিউটৰ আছিলে তাত মোক ফচাইছিলে মোক কেইটামান চিম দি পেলাই মোক ফচাই পেলাই মোক জেলত নিলে জেলত খটাই আনিলে পিছত কেইদিনমান পিছে মোক ধমকি দিয়ে টকা দিব লাগে নহ'লে আকৌ বাতৰি ওলাব তেনেকুৱা কৰি আছে এই কেইটামান হোটেল সাংবাদিকবিলাক আছে সেইবিলাকে কৰি আছে আপোনাৰ পৰা মোৰ পৰা আপুনি চাইবাৰ অপৰাধী বুলি পেলাই ওলাইছে চাইবাৰৰ কিছুতো আপুনি জেল খেতি আহিছে হয় জালে 2018 মই কাটি আপুনি ট্ৰেডিঙো কৰি আছে নেকি এইবিলাক আমি ট্ৰেডিং কৰি একো নাজানো মানুহৰ পৰা টকা লৈছে আপুনি নাই লাখ লাখ টকা লৈছে নাই আপুনি কোটিপতি হৈছে 1 টকাও লোৱা নাই এতিয়ালৈ কোটিপতি মই কেনেকৈ মই লোৱাই নাই টকা নাই লোৱা আপোনাৰ কেছটা কেনেকৈ বাতৰি ওলাই আছে নাজানো এইটো সিহঁতে কেনেকৈ ওলাই আছে সিহঁতৰ কথা সিহঁতে মানে ধমকি দি আছে মোক টকা দিব লাগে মানুহক আপুনি পৰিচালনা কৰি আছে নেকি মিছা কথা কৈ টকা দিছে নেকি কাৰোবাৰ লগত মই আমি কথা পতা নাই যে এনেকুৱা কৰক আপোনালোকে এই সন্দৰ্ভত আপুনি প্ৰশাসনক কি অনুৰোধ জনাব এতিয়া আমি আমাৰ মোৰো নিজে কিবা এটা হৈ আছে মোৰতো মোৰ মানে স্বাস্থ্য মানে কিবা ব্যৱস্থা কৰিব লাগিব আমি আৰক্ষীৰ তাত আমি কিবা এটা হেৰি কৰি সহায় বিচাৰিম যে মোৰ কেইদিনমান পিছে মোক এনেকৈ ফচাবলৈ সিহঁতে কিবা লোগো লৈ পেলাই মানে পেছত পেলাব বিচাৰি আছে তেতিয়াহ'লে আমি যাম আৰক্ষী তাত যাম গৈ পেলাই আমি এটা মানহানি গোচৰ কৰিম তেওঁলোকে ইনভেষ্ট কৰিছে হয়তো ৰাইজৰ পৰা টকা আনি পেলাই তেওঁলোকে ডাইৰেক্ট ইনভেষ্টও কৰিব পাৰে ইনডাইৰেক্টলি ইনভেষ্ট কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমি ক'ব নাযাওঁ গতিকে গোটেইখিনি তদন্ত কৰি ইয়াৰ এটা দৃষ্টান্তমূলক মানে ব্যৱস্থা কৰিব লাগে বুলি আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে সৰ্বসাধাৰণ খাটি পোৱা মানুহৰ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় কাৰণ এনেকুৱা এপছৰ জৰিয়তে আজি দেখাই পাইছে যেন 2000 কোটি টকাৰো কেলেংকাৰী অসমত হৈ গৈছে গতিকে আমি কাকনো বিশ্বাস কৰিম আজি 22 বছৰীয়া ডেকা ল'ৰা এজনৰ যদি এনেকুৱা জাল পেলাব পাৰে গতিকে এই অঞ্চলত সৰ্বসাধাৰণ যিসকল নিৰক্ষৰ মানুহও কিন্তু এই কিছুমান মানে মানুহৰ কথা ভুল যাব পাৰে গতিকে এই মানুহবিলাকৰ কথা ভুল নগৈ আপোনালোকে তদন্ত কৰি উপযুক্ত জেগাত যাতে আপোনালোকে ইনভেষ্ট কৰে আমাৰ এটা আৰু যিহেতু মৰিয়াবাৰী অঞ্চল এটা পিছপৰা অঞ্চলৰ লোকসকললৈ আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব চাওক আমি এটা কথা ক'ম আপোনালোকে ইজি মানিৰ পিছফালে দৌৰি নাথাকিব নিজে শ্ৰম কৰক কষ্ট কৰক কষ্টৰ বিনিময়ত আপোনালোকে ইনকাম কৰক আমি তাকে আহ্বান জনাম আৰু আপোনালোকে এই ট্ৰেডিং চেলছ বা কিবা কিবি মানে খুব কম সময়তে ধনী হোৱাৰ কাৰণে চেষ্টা নকৰিব আমি ৰাইজলৈ এটা আহ্বান জনাইছোঁ বিশেষকৈ উঠি হোৱা যুৱ চামকো আমি আহ্বান জনাম যিসকল 22 বছৰীয়া ল'ৰা ডেকা ল'ৰা আছে আপোনালোকে অন্তত এইবিলাকত গুৰুত্ব নিদি সৎ পথত থাকি উপাৰ্জন কৰাৰ চেষ্টা কৰক আমি মুছলিম ছাত্ৰহঁতে তাৰে প্ৰভাৱ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com